তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰশ্নকাকতৰ নমুনা এপিএছচি পৰ্যায়ৰ নহয়, পৰীক্ষাৰ প্ৰশ্নকাকত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ হ'ব। 14,000 পদৰ বাবে 18 লাখ ল'ৰা-ছোৱালীয়ে আবেদন কৰিছে। 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। এই প্ৰক্ৰিয়া চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান। আগন্তুক 4 দিনৰ ভিতৰত পৰীক্ষাৰ পাঠ্যক্ৰম ঘোষণা কৰা হ'ব। 3 অক্টোবৰৰ পৰা আৰক্ষীৰ সাক্ষাৎকাৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যম যোগে অৱগত কৰিছে। যোৱাকালি মই কেইটামান টেলিভিশ্যনত এটা ডিবেট দেখিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত এপিএছচিৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে। দৰাচলতে আচল কথাটো হ'ল যে আমি এপিএছচিৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই। এপিএছচিৰ ধৰণৰ পৰীক্ষা, তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব, তাৰপিছত মেইনছ হ'ব আৰু তাৰপিছত আমাৰ ভাইবা হ'ব। কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএছচিৰ দৰে নহয়। পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ দৰে হ'ব। তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয়, অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন, তাৰ বাবে চিলেবাছ গ্ৰেজুৱেশ্যন হ'ব, হায়াৰ ছেকেণ্ডেৰী যাৰ চিলেবাছ, তাৰ চিলেবাছ হায়াৰ ছেকেণ্ডেৰী হ'ব। কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ এডিআৰইৰ পৰীক্ষা প্ৰিলিমছ হওক, মেইনছ হওক আৰু ইণ্টাৰভিউ হওক। কিয় কৈছিলোঁ আপোনালোকে জানি আচৰিত হ'ব যে 7,000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী, আৰু সেই শিতানত 3,700 পোষ্ট আছে। তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে।